এই এপ্লিকেশ্যন ফৰ্মখন PG ষ্টুডেণ্টছৰ কাৰণে যিসকলে MA MSc বা MCom কৰি আছে সেইসকলৰ কাৰণে নিযুত মাইনা আঁচনিৰ অধীনত যি পইচা দিয়া হ'ব সিহঁতক তাৰ কাৰণে এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব কলেজত তো আপোনালোকে কেনেকৈ ফিল আপ কৰিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম তো প্ৰথমতে আপুনি ইয়াত চাব পাৰে ফৰ্মখন যদি আপোনালোকে পায় প্ৰথমতে আপোনালোকে ইয়াত এটা অপশ্যন দেখা পাইছে যে নেম অফ দ্য ষ্টুডেণ্টছ তো ইয়াত আপোনাৰ নামটো দি দিব এইটো লাইনত আপোনালোকে আপোনাৰ নামটো লিখি দিব তাৰপিছত মেৰিটেল ষ্টেটাছ যদি আপোনালোকে ছিংগল হয় তেনে ক্ষেত্ৰত ইয়েছ দি দিব যদি আপোনালোকে বিয়া হৈ গৈছে তেনে ক্ষেত্ৰত আপোনালোকে মেৰিট দি দিব তাৰপিছত ইয়াত আহিছে ডেট অফ বাৰ্থ তো ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো আপোনালোকে লিখি দিব ডেট মান্থ আৰু ইয়াৰ ফৰ্মেটত লিখি দিব নেক্সট এইটো লাইনত 4 নম্বৰত আহিছে নেম অফ ফাদাৰ মাদাৰ অৰ গাৰ্জেন তো যদি আপোনাৰ দেউতাৰ নাম দিব বিচাৰিছে তেনে ক্ষেত্ৰত দেউতাৰ নাম দিব বা মাৰ নাম দিব বিচাৰিলে আপোনালোকৰ মাৰ নাম দি দিব বা আপোনাৰ যোনজন গাৰ্জেন হয় যদি গাৰ্জেন আছে তেনে ক্ষেত্ৰত গাৰ্জেনৰ নামটো ইয়াত দি দিব তাৰপিছত 5 নম্বৰত ইয়াত আহিছে ৰিলিজিয়ন তো ইয়াত আপোনাৰ ধৰ্মৰ নামটো দি দিব আপুনি যদি হিন্দু হয় হিন্দু দি দিব ইছলাম হ'লে ইছলাম দি দিব বা আপোনাৰ যদি শিখ হয় শিখ দি দিব যি ধৰ্মৰ লোক হয় আপুনি সেইটো দি দিব তাৰপিছত 6 নম্বৰত ইয়াত আহিছে মোবাইল নাম্বাৰ তো এইটোত আপোনাৰ মোবাইল নাম্বাৰটো দি দিব এই বক্সকেইটাত আপোনাৰ মোবাইল নাম্বাৰটো দি দিব 7 নম্বৰত আহিছে এড্ৰেছ তো এড্ৰেছটো আপোনালোকে ইয়াত লিখিব লাগিব প্ৰথমতে ইয়াত আপোনাৰ ভিলেজটো দি দিব ভিলেজ চিটি বা টাউন য'ৰ হয় আপুনি সেইটো দি দিব তাৰপিছত ইয়াত পিন কোডটো দি দিব তাৰপিছত ইয়াত ব্লক নেমটো দিব পাৰে বা মিউনিচিপালিটি বৰ্ডৰ হয় সেই নামটো দি দিব পাৰে বা টাউন কমিটিৰ আণ্ডাৰত পৰে তেনে ক্ষেত্ৰত আপোনালোকে টাউন কমিটিৰ নামটো দি দিব পাৰে তাৰপিছত ইয়াত পুলিচ ষ্টেচনটো দি দিব আৰু ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো লিখি দিব লিখি দিয়াৰ পিছত 8 নম্বৰত ইয়াত এটা অপশ্যন দেখা পাইছে আধাৰ নম্বৰ তো এইটো লাইনত আপোনাৰ আধাৰ নম্বৰটো দি দিব আৰু আধাৰ নম্বৰটো শুদ্ধকৈ দিব তাৰপিছত 9 নম্বৰত ইয়াত দেখা পাইছে LIC নেম অফ LIC তো আপোনাৰ LICৰ নামটো আপুনি দি দিব আপুনি কোনটো বিধানসভা সমষ্টিৰ আণ্ডাৰত হয় সেইটো আপুনি দি দিব তাৰপিছত আকৌ এডুকেশ্যনেল কোৱালিফিকেশ্যন আহিছে বি ছেকশ্যনত আপোনালোকে দেখা পাইছে এডুকেশ্যনেল কোৱালিফিকেশ্যন বা এডুকেশ্যনেল ডিটেইলছ তো নেম অফ ইনষ্টিটিউট ফ্ৰম হুইচ পাছ তো আপুনি ডিগ্ৰী ক'ৰ পৰা পাছ কৰিছে সেইটো আপোনালোকে ইয়াত দিব যে কোনটো কলেজৰ পৰা বা কোনটো ইউনিভাৰ্চিটিৰ পৰা যদি পাছ কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে সেইটোৰ নাম দি দিব কলেজৰ পৰা পাছ কৰিলে আপোনাৰ কলেজৰ নাম দি দিব বা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে আপুনি ইউনিভাৰ্চিটিৰ নাম দি দিব তাৰপিছত 2 নম্বৰত আহিছে লাষ্ট এক্সামিনেশ্যন পাছ আপোনালোকে কি পাছ কৰিলে যদি BA পাছ কৰিলে তেনে ক্ষেত্ৰত আপোনালোকে BA দিব যদি BCom পাছ কৰিলে তেনেকৈ BCom দিব আৰু যদি আপোনালোকে BSc পাছ কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে BSc দি দিব তাৰপিছত আপুনি ইয়াত ইয়াৰ দিব কিমান চনত আপুনি সেই ডিগ্ৰী কমপ্লিট কৰিলে সেইটো আপুনি দি দিব তাৰপিছত ইয়াত আপোনাৰ ৰোল নম্বৰটো আপোনাৰ যিটো ৰোল নম্বৰ আছিলে সেই ৰোল নম্বৰটো আপোনালোকে ইয়াত লিখি দিব 3 নম্বৰত ইয়াত আহিছে নেম অফ দ্য ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল্ড ইন বৰ্তমানে আপুনি কোনটো কলেজত বা ইউনিভাৰ্চিটিত পঢ়িছে সেইটো আপোনালোকে এইটো বক্সত লিখি দিব লাগিব যদি আপোনালোকে ইউনিভাৰ্চিটিত পঢ়িছে তেনে ক্ষেত্ৰত আপোনাৰ ইউনিভাৰ্চিটিৰ নামটো দি দিব যদি আপোনালোকে কলেজত মাষ্টাৰ ডিগ্ৰী কৰি আছে তেনে ক্ষেত্ৰত কলেজৰ নামটো আপোনালোকে দি দিব তাৰপিছত 4 নম্বৰত ইয়াত আহিছে নেম অফ দ্য ইউনিভাৰ্চিটি তো আপোনালোকৰ যদি ইউনিভাৰ্চিটিত আপোনালোকে অলৰেডি পঢ়ি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ ইউনিভাৰ্চিটিৰ নামটোৱে দিব আৰু যদি আপুনি কিবা কলেজত পঢ়ি আছে আৰু সেই কলেজখন যোনটো ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় সেই ইউনিভাৰ্চিটিৰ নামটো আপোনালোকে দি দিব তাৰপিছত 5 নম্বৰত দিছে ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ ষ্টুডেণ্ট তো এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইউনিভাৰ্চিটিত গৈ বিচাৰিব লাগিব বা আপোনালোকৰ যদি কলেজত আপোনালোকে পঢ়ি আছে যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ গৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব আৰু সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত লিখিব লাগিব আৰু এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে কলেজত বা যদি আপোনালোকে কলেজত পঢ়ি আছে তেনে ক্ষেত্ৰত কলেজৰ অফিচত আপোনালোকে খবৰ কৰিব বা যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ গৈছে তেনে ক্ষেত্ৰত সিহঁতে ডেফিনেটলি আপোনালোকক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো প্ৰভাইড কৰি দিব আৰু যদি আপুনি ইউনিভাৰ্চিটিত পঢ়িছে তেনে ক্ষেত্ৰত আপোনালোকৰ ডিপাৰ্টমেণ্টৰ যিটো অফিচ হয় তাত গৈ আপোনালোকে খবৰ কৰিব ডেফিনেটলি আপোনালোকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাই যাব আৰু যদি এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে অকণমান ৰ'ব লাগিব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নোপোৱালৈকে আৰু যদি কলেজে বা আপোনালোকৰ ইউনিভাৰ্চিটিয়ে কয় যে উইদাউট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে ফৰ্মটো ছাবমিট কৰি দিব পাৰে একো প্ৰব্লেম নাই তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে দিব পাৰে সেইটো বিষয়ত আমি একো মন্তব্য নিদিওঁ নেক্সট আহিছে একাউণ্ট নম্বৰ ইয়াত বেংক ডিটেইলছকেইটা আপোনাক দিব লাগিব একাউণ্ট নম্বৰটো আপুনি ইয়াত দি দিব শুদ্ধকৈ লিখিব একাউণ্ট নম্বৰটো তাৰপিছত IFSC কোড তো IFSC কোডটো আপোনালোকে ইয়াত দি দিব আপোনাৰ বেংকৰ যিটো IFSC কোড হয় সেইটো আপোনালোকে লিখি দিব তাৰপিছত একাউণ্ট হোল্ডাৰ নেম আপোনাৰ বেংকৰ যি একাউণ্টত নাম আছে সেই নামটো আপোনালোকে ইয়াত দি দিব তাৰপিছত ইয়াত আহিছে বেংক নেম আপোনাৰ কোনটো বেংকত একাউণ্ট আছে সেই বেংকৰ নামটো ইয়াত দি দিব আৰু নেক্সট আহিছে ব্ৰাঞ্চ তো ব্ৰাঞ্চ আপোনাৰ য'ত একাউণ্ট খুলিছে যোনটো ব্ৰাঞ্চত একাউণ্ট খুলিছে সেই ব্ৰাঞ্চৰ নেমটো ইয়াত দি দিব ইয়াৰ পিছত ইয়াত আহিছে সিগনেচাৰ হেড অফ দ্য ইনষ্টিটিউট তো ইয়াত আপোনাৰ ইনষ্টিটিউটৰ হেডৰ সিগনেচাৰটো লাগিব কলেজত যদি হয় আপোনালোকে তেন্তে প্ৰিন্সিপালৰ সিগনেচাৰ লাগিব আৰু যদি আপোনালোকে ইউনিভাৰ্চিটিত পঢ়িছে তেনে ক্ষেত্ৰত আপোনালোকে হয়তো এই সিগনেচাৰটো নললেও হ'ব কাৰণ এই সিগনেচাৰটো আপোনালোকে ফৰ্ম যেতিয়া জমা দি দিব অফিচত সিহঁতে কালেক্ট কৰি ল'ব এই সিগনেচাৰটো অফিচৰ ফালৰ পৰা নেক্সট আহিলে ইয়াত সিগনেচাৰ পেৰেণ্টছৰ গাৰ্জেন তো ইয়াত আপোনাৰ পেৰেণ্টছৰ মাৰ হওক বা দেউতাৰে হওক সিগনেচাৰটো লৈ ল'ব বা গাৰ্জেনৰ সিগনেচাৰটো আপোনালোকে লৈ ল'ব তাৰপিছত ইয়াত আহিছে সিগনেচাৰ অফ দ্য ষ্টুডেণ্টছ তো ইয়াত আপোনাৰ সিগনেচাৰটো দি দিব দি দিয়াৰ পিছত আপোনালোকৰ যি এপ্লিকেশ্যন ফৰ্ম হয় সেইটো কমপ্লিট হৈ গৈছে ফিল আপ কৰা আপোনালোকে জাষ্ট অফিচত জমা দি দিব ইয়াৰ উপৰিও যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ সুধিব বা চেনেলৰ এবাউটত হোৱাটছএপৰ লিংক দিয়া আছে তাত গৈ আপোনালোকে আমাৰ হোৱাটছএপ ছাপোৰ্ট টীমৰ লগত কথা পাতি আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিব পাৰে
আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল আৰু আগন্তুক এনেকুৱা আপডেট বা অনলাইন ৰিগাৰ্ডিং হেল্প বা অফলাইন ৰিগাৰ্ডিং যিকোনো টেকনিকেল হেল্প বা আদাৰ হেল্পৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিৰ ভিডিঅ'টোত ইমানেই ধন্যবাদ জয় অসম